নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ ওয়েলকাম জনাইছোঁ বন্ধুসকল আমি আমাৰ চেনেলত আসাম পুলিচত হৈ যোৱা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনসমূহৰ পৰা 100টা কোৱেশ্চন ডিসকাস কৰি গৈ আছিলোঁ আমি আমাৰ চেনেলত অলৰেডি কোৱেশ্চন নম্বৰ 1 পৰা কোৱেশ্চন নম্বৰ 70 লৈকে ডিসকাস কৰিলোঁ আজি ভিডিঅ'ত আমি আৰু কেইটামান কোৱেশ্চন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে ভিডিঅ'সমূহ স্কিপ নকৰি শেষলৈ চাব কাৰণ আমি জাস্ট ইয়াত এনসাৰবোৰ কৈ নাযাওঁ তাৰ লগতে যদি কিছুমান ইম্পৰ্টেন্ট ডিটেইলছ আছে সেইবিলাকো আলোচনা কৰি গৈ আছোঁ আজি ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন হ'ল হু ৱাজ ইনভলভ ইন মায়ামাৰা সত্ৰ মায়ামাৰা সত্ৰৰ লগত তলত দিয়া কোনগৰাকী ব্যক্তি জড়িত যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি অনিৰুদ্ধদেৱ আৰু অনিৰুদ্ধদেৱ কোন হয় অনিৰুদ্ধদেৱ হৈছে শংকৰদেৱৰ নাতিয়েক কাৰ নাতিয়েক হয় শংকৰদেৱৰ নাতিয়েক হয় অনিৰুদ্ধদেৱ ঠিক আছে নেক্সট কোৱেশ্চন আমাক কৰিছে হু ৰোড দ্য বুক হালধীয়া চৰায়ে বাওদান খায় হালধীয়া চৰায়ে বাওদান খায় নামৰ যিখন গ্ৰন্থ আছে সেই গ্ৰন্থখনৰ লিখকজনৰ নাম কি যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব হোমেন বৰগোহাঁই ঠিক আছে আৰু এটা কোৱেশ্চন সুধিব পাৰি ইয়াতে যে হালধীয়া চৰায়ে বাওদান খায় নামৰ যিখন সিনেমা আছে এখন সিনেমা আছে আৰু সেই সিনেমাখনৰ পৰিচালক অৰ্থাৎ ডিৰেক্টৰ কোন হয় যদি ডিৰেক্টৰৰ কথা সোধে তাৰ আনসাৰ হ'ব জাহ্নু বৰুৱা জাহ্নু বৰুৱাই হালধীয়া চৰায়ে বাওদান খায় নামৰ যিখন সিনেমা আছিলে সেইখন ডিৰেক্ট কৰিছিলে কোন হয় জাহ্নু বৰুৱা আৰু ইয়াতে এটা কোৱেশ্চন আহে যে নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড পাইছিল আৰু যদি ইয়াৰে চনটো সোধে তেতিয়াহ'লে চনটো কিমান হ'ব চনটো হ'ব 1988 ঠিক আছে ক্লিয়াৰ 73 কোৱেশ্চনত আমাক সুধিছে যে ইন হুইচ ষ্টেট গাৰো খাচী জয়ন্তীয়া is mainly found গাৰো খাচী জয়ন্তীয়া প্ৰধানকৈ তলত দিয়া কোনখন ৰাজ্যত পোৱা যায় যদি আমি ইয়াৰে অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ মেঘালয় মেঘালয়ত গাৰো খাচী জয়ন্তীয়া এইকেইটা পোৱা যায় ঠিক আছে নেক্সট কোৱেশ্চনত সুধিছে ডক্টৰ বাণীকান্ত দেৱ ইজ এ অৰ্থাৎ বাণীকান্ত দেৱ তলত দিয়া কোন হয় সুৰাকাৰ হয় অৰ্থাৎ কম্পোজাৰ হয় অভিনেতা হয় গীতিকাৰ হয় নে সাহিত্যিক হয় ডক্টৰ বাণীকান্ত দেৱ হৈছে এগৰাকী সাহিত্যিক কোন হয় এগৰাকী সাহিত্যিক অৰ্থাৎ অপচন নম্বৰ ডি হ'ব ইয়াতে কাৰেক্ট এনসাৰ 75 নম্বৰ কোৱেশ্চনত সুধিছে হুইচ অফ দ্য ফলোইং ইজ এ মেমৰিয়েল প্লেচ অফ আহোম তলৰ কোনখন আহোমসকলৰ স্মৃতিস্থান হয় যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি মৈদাম মৈদাম হ'ব ইয়াৰে কাৰেক্ট আনসাৰ মৈদাম কি হয় আহোমসকলৰ এটা স্মৃতি স্থান হয় ইয়াতে মই জনাওঁ যে মৈদাম যিখন ঠাই আছে সেইখন ক'ত আছে সেইখন আছে চৰাইদেউত মৈদাম আছে চৰাইদেউ ঠিক আছে আৰু এই যিখন মৈদাম আছে সেইখনে ৰিসেন্টলি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ মৰ্যাদা লাভ কৰিছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে মানে ঘোষিত হৈছে 76ত খুদিছে হেমকোষ ইজে হেমকোষ এখন কি হয় বুৰঞ্জী হয় নে উপন্যাস হয় নে কবিতা পুথি নে অভিধান এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি অভিধান হেমকোষ এখন অভিধান হয় কেতিয়াবা এইটো সুধিব পাৰে যে হেমকোষখন কোনে লিখিছিল হেমকোষখন কোনে লিখিছিল বুলি যদি সোধে তেতিয়াহ'লে তাৰ আনসাৰ হ'ব হেমচন্দ্ৰ বৰুৱাই হেমকোষখন লিখিছিল 77 নম্বৰ কোৱেশ্চনত সুধিছে হোৱাট ইজ দ্য টোটেল লেণ্ড এৰিয়া অফ আসাম অসমৰ সৰ্বমুঠ মাটিকালি কিমান হয় যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি 78,438 স্কোৱাৰ কিলোমিটাৰ যদি আমি নৰ্থ ইষ্ট ইণ্ডিয়াৰ যদি আমি নৰ্থ ইষ্ট পাৰ্টৰ গোটেইকেইখন ষ্টেট কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে অসমৰ স্থান হ'ব ছেকেণ্ড যদি আমি মাটিকালি ক্ষেত্ৰত কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে ফাৰ্ষ্ট কোনখন হয় ফাৰ্ষ্টখন হৈছে অৰুণাচল প্ৰদেশ হৈছে ফাৰ্ষ্ট যদি আমি মাটিকালি ক্ষেত্ৰত চাওঁ আৰু অসম হৈছে ছেকেণ্ড 78 নম্বৰ কোৱেশ্চন সুধিছে যে হুইচ কমিউনিটি অফ আসাম চেলিব্ৰেটেড কৰম পূজা যে আছে অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে বড়ো কছাৰী মিচিং নে চাহ জনগোষ্ঠী বহুতে এটা ইজি কোৱেশ্চন কৰম পূজা পালন কৰে চাহ জনগোষ্ঠীৰ যিবিলাক লোক আছে তেওঁলোকে কৰম পূজা পালন কৰে কেতিয়াবা এইটো আহে যে টুচু পূজা কি পূজা টুচু পূজা কোন জনগোষ্ঠীয়ে পালন কৰে
এই যে টুচু পূজা আছে সেই টুচু পূজাও চাহ জনগোষ্ঠীৰ লোকেই পালন কৰে ঠিক আছে মানে কৰম পূজাও পালন কৰে তেওঁলোকে লগতে টুচু পূজাও পালন কৰা দেখা যায় 79 নম্বৰ কোৱেশ্চন সুধিছে যে হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন হয় ৰাষ্ট্ৰপতি হয় নে প্ৰধানমন্ত্ৰী নে উপৰাষ্ট্ৰপতি নে ৰাজ্যপাল আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি উপৰাষ্ট্ৰপতি অৰ্থাৎ উপৰাষ্ট্ৰপতিজনেই হৈছে ৰাজ্যসভাৰ অধ্যক্ষ কোৱেশ্চন নম্বৰ 80 সুধিছে হাউ মেনি ইয়াৰ্ছ ইজ দ্য টাৰ্ম অফ প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ হেতু কৰিছে অপশ্যন নম্বৰ 8 আছে 4 বিত আছে 5 সিত আছে 6 আৰু ডিত আছে 10 যদি আমি অপশ্যনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি 5 অৰ্থাৎ গাঁও পঞ্চায়তৰ কাৰ্যকাল হৈছে 5 বছৰ কোৱেশ্চন নম্বৰ 82 সুধিছে যে when was ডিগবৈ অইল ৰিফাইনাৰী was established ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল ডিগবৈ যেটো অইল ৰিফাইনাৰী আছে হেতু হৈছে এছিয়াৰ যেটো ফাৰ্স্ট অইল ৰিফাইনাৰী হয় হেতুৱে আছে ডিগবৈ অইল ৰিফাইনাৰী আৰু এই ডিগবৈ অইল ৰিফাইনাৰীটো কোন জিলাত আছে হেতু আছে তিনচুকীয়া জিলাত ক'ত আছে তিনচুকীয়া আৰু যদি হতে কিমান চনত তাত মানে অইল ৰিফাইনাৰী প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া হলে তাৰ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি 1901 নেক্সট কোৱেশ্চন ইয়াত খুৰিছে যে হু was the founder of দানৱ ডাইনেষ্টি দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল মহিৰংগ দানৱ ৰত্নাসুৰ হৰতকাসুৰ নে চম্পৰাসুৰ আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ মহিৰংগ দানৱ বহুত এটা ইজি কোৱেশ্চন কোৱেশ্চন নম্বৰ 84 ত আমাক খুৰিছে যে হু was the first president of অসম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল যদি আমি অপশ্যনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব বহুত ইজি অপশ্যন নম্বৰ সি পদ্মনাথ গোহাঁই বৰুৱা কেতিয়াবা এক্সামত সভাপতি নুসুধি সম্পাদকো সুধিব পাৰে সম্পাদক মানে কি সেক্ৰেটাৰী যদি সেক্ৰেটাৰী সোধে তাৰ আনসাৰ হ'ব শৰৎ চন্দ্ৰ গোস্বামী হৈছে সম্পাদক ঠিক আজিৰ ভিডিঅ'ৰ অন্তিমটো কোৱেশ্চন What was the capital of Ahom in 1253 1253 চনত আহোমসকলৰ ৰাজধানীখন কি আছিল ৰংপুৰ গড়গাঁও যোৰহাট নে চৰাইদেউ একদম ইজি কোৱেশ্চন আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন নম্বৰ ডি চৰাইদেউ আহোমসকলৰ ফাৰ্স্ট ৰাজধানীখনেই আছিল চৰাইদেউ আৰু যদি হতে চৰাইদেউত ৰাজধানী পতা ব্যক্তিগৰাকীৰ নাম কি হয় তেতিয়াহলে তেখেতৰ নাম হ'ব চুকাফা আৰু চুকাফাই আহোম ৰাজ্যৰো প্ৰতিষ্ঠা কৰিছিল ঠিক আছে বন্ধুসকল যদি আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহলে আমাৰ ভিডিঅ'বিলাকত লাইক কমেন্ট কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব